নমস্কাৰ মই পৰফটকৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। 500 হয়তো কিছুমানৰ বাবে মাত্ৰ এটা সংখ্যা হ'ব পাৰে, কিন্তু ই মোৰ বাবে এক অবিশ্বাস্য যাত্ৰাৰ চিনস্বৰূপ, আৱেগ উদ্দেশ্য আৰু অগণন লালন পালন কৰা মুহূৰ্তেৰে ভৰা যাত্ৰা হয়। আজি নিশাৰ কথা কমলে 500 সংখ্যক খণ্ডত উপনীত হোৱাৰ লগে লগে কৃতজ্ঞতা আৰু গৌৰৱেৰে আপ্লুত হৈ পৰিছোঁ। মোৰ বনৰীয়া সপোনতো ইমান দূৰলৈ অহাৰ কথা কেতিয়াও কল্পনা কৰা নাছিলোঁ, কিন্তু এই সকলোবোৰ আপোনালোকৰ বাবে, মোৰ আচৰিত দৰ্শকৰ বাবে, আৰু আজি এই পথত মোৰ কাষেৰে খোজ কঢ়া প্ৰতিগৰাকী ব্যক্তিৰ ওচৰত মই অন্তৰৰ পৰা ঋণী হয়। আপোনালোকৰ সমৰ্থন, অংশগ্ৰহণ আৰু উৎসাহেই হৈছে এই যাত্ৰাক জীয়াই ৰখা আৰু সমৃদ্ধিশালী কৰি ৰখাৰ একমাত্ৰ ইন্ধন। নিশাৰ কথা কোমলৰ অংশ হৈ অহা অতিথি আৰু সহযোগীৰ পৰা আৰম্ভ কৰি শ্ৰোতা আৰু দৰ্শকলৈকে সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। যদি আপোনালোকে এতিয়ালৈকে যাত্ৰাটো উপভোগ কৰিছে, তেন্তে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে খণ্ডবোৰ শ্বেয়াৰ কৰক আৰু অধিক চিন্তা উদ্দীপক কথোপকথন আৰু কাহিনীৰ বাবে সংযুক্ত হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজি এই 500 সংখ্যক খণ্ডটোক সঁচাকৈ বিশেষ কৰি তুলিবলৈ মই এগৰাকী কিংবদন্তীক সন্মান জনাবলৈ বাছি লৈছোঁ। মৰমেৰে ভাইমন্দা নামেৰে পৰিচিত মুনীন বৰুৱাক, তেখেতৰ অসাধাৰণ উত্তৰাধিকাৰক শ্ৰদ্ধাঞ্জলি জনাই আগন্তুক 23 মে'ত মুক্তি পাবলগীয়া বায়'পিকখনে ইতিমধ্যে অসমত খলকনি তুলিছে, যিখনে অসমীয়া চিনেমাৰ আত্মাক সুন্দৰভাৱে বন্দী কৰিছে বুলি ভাবোঁ। এই ছবিখনে অসমীয়া চলচ্চিত্ৰৰ সোণালী যুগৰ অনুসন্ধান আৰু ভাইমন্দাৰ কালজয়ী অৱদানক উদযাপন কৰিব বুলি ভাবোঁ। আহক আগবাঢ়ো, কিন্তু তাৰ আগতে পুনৰবাৰ নিশাৰ কথা কোমলৰ এই যাত্ৰাৰ অংশ হোৱাৰ বাবে আপোনালোক সকলোকে বহুতো ধন্যবাদ জনাইছোঁ। মুনীন বৰুৱা অসমীয়া চলচ্চিত্ৰৰে নহয়, লগতে এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ স্বনামধন্য পৰিচালক। তেখেতৰ বিখ্যাত চলচ্চিত্ৰসমূহৰ ভিতৰত পিতা পুত্ৰ, প্ৰভাতী পক্ষীৰ গান, হিয়া দিয়া নিয়া, দাগ, নায়ক আৰু বিধাতা অন্যতম হয়। ঐতিহাসিকভাৱে য'ত অন্যান্য উদ্যোগসমূহে আধিপত্য বিস্তাৰ কৰিছিল, অসমীয়া চিনেমাক জনপ্ৰিয় আৰু প্ৰতিষ্ঠা কৰাত সহায় কৰা অন্যতম পৰিচালক আছিল মুনীন বৰুৱা। 2000 চনত তেখেতৰ ছবি হিয়া দিয়া নিয়াই অসমীয়া চিনেমাৰ প্ৰথম ব্লকবাষ্টাৰ হিট হিচাপে পৰিগণিত হয়, যিয়ে অসমীয়া চলচ্চিত্ৰ জগতখনক পুনৰুজ্জীৱিত কৰাত সহায় কৰে। তেখেতৰ আন এখন ছবি দীনবন্ধুৱে 2005 চনত অসমীয়াৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। মুনীন বৰুৱাৰ জন্ম 1946 চনত অসমৰ গোলাঘাট জিলাৰ খুমটাইত হৈছিল। তেখেতৰ পিতৃ প্ৰয়াত হেমেন্দ্ৰ নাথ বৰুৱা খুমটাই মৌজাৰ মৌজাদাৰ আছিল আৰু মাতৃ আছিল লতিকা বৰুৱা। পৰিয়ালৰ ভিতৰত তেখেত আছিল আটাইতকৈ সৰু। 1976 চনৰ ডিচেম্বৰ মাহত যোৰহাটৰ মঞ্জুলা বৰুৱাৰ সৈতে তেখেত বিবাহ পাশত আবদ্ধ হৈছিল। 2018 চনৰ 7 এপ্ৰিলত 71 বছৰ বয়সত গুৱাহাটীত তেখেতৰ মৃত্যু হয়। মুনীন বৰুৱাই 70 দশকৰ মাজভাগত চিত্ৰনাট্যকাৰ আৰু সহযোগী পৰিচালক হিচাপে অসমীয়া চিনেমাত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। বোৱাৰী, ঘৰ সংসাৰ, সোণমইনা, মন মন্দিৰ, শেৱালী, দাগ, বাৰুদ, ৰং, মায়া, বিধাতা আদি ছবিৰ চিত্ৰনাট্য লিখিছিল। 1987 চনৰ প্ৰতিমা চিনেমাত নিপন গোস্বামীৰ সৈতে যৌথভাৱে পৰিচালক হিচাপে মুনীন বৰুৱাৰ অভিষেক ঘটিছিল। তেখেতে ভ্ৰাম্যমান থিয়েটাৰৰ বহু নাটকৰ চিত্ৰনাট্যও লিখিছিল। চিনেমাৰ উপৰি মুনীন বৰুৱাই টেলিভিছন ধাৰাবাহিক যেনে পাপুনিকুৰ সংবাদ আৰু ৰুদ্ৰ পৰিচালনা কৰিছিল। মুনীন বৰুৱাই পৰিচালনা কৰা ছবিসমূহ হৈছে প্ৰতিমা 1987 চন, পিতা পুত্ৰ 1988 চন, পাহাৰী কন্যা 1990 চন, প্ৰভাতী পক্ষীৰ গান 1992 চন, হিয়া দিয়া নিয়া 2000, দাগ 2001, নায়ক 2001, কন্যাদান 2001,
বিধাতা 2003 চন, বাৰুদ 2003, ৰং 2004, দীনবন্ধু 2004, ৰামধেনু 2011 আৰু প্ৰিয়াৰ প্ৰিয় 2017। তেখেতক বিভিন্ন বঁটা আৰু কৃতিত্বৰে অলংকৃত কৰা হৈছিল। উল্লেখযোগ্য হৈছে নায়ক বোলছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ ৰাজ্যিক বঁটা, দীনবন্ধু বোলছবিৰ বাবে 2004 চনত অসমীয়াৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ইয়াৰ উপৰিও অসমৰ চলচ্চিত্ৰ আৰু নাট্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে মুনীন বৰুৱাক 2013 বৰ্ষৰ বাবে প্ৰয়াত চলচ্চিত্ৰ সমালোচক তথা সম্পাদক পবিত্ৰ কুমাৰ ডেকাৰ স্মৃতিত প্ৰতিষ্ঠা কৰা ৰূপকাৰ বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও 2017 চনত মুনীন বৰুৱাই অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অপৰিসীম অৱদানৰ বাবে প্ৰাগ চিনে বঁটা তৰফৰ পৰা 2017 চনৰ লাইফ টাইম এচিভমেণ্ট বঁটা লাভ কৰিছিল। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। পুনৰবাৰ আপোনালোকৰ প্ৰত্যেককে আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ অদম্য সমৰ্থনে আচলতে মোৰ বাবে পৃথিৱীখনক বুজায় আৰু মই আন্তৰিকতাৰে আশা কৰিছোঁ যে আগন্তুক দিন আৰু বছৰবোৰতো আপোনালোক সকলোৱে নিশাৰ কথা কোমলৰ অংশ হৈ থাকিব। আজিলৈ আহোঁ। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। শুভৰাত্ৰি। ধন্যবাদ।